এটা সময় আছিলে য'ত মেট্ৰিক পৰীক্ষাৰ ভেলিউ বহুত আছিলে মানুহে মেট্ৰিক পৰীক্ষা দিয়ে চাকৰি পাই গৈছিলেগৈ কিন্তু আজিকালি তেনেকুৱা দেখা নাযায় আৰু মানুহে শুনিলে হাঁহিবহে আৰু আমাৰ শিক্ষামন্ত্ৰীয়েও বিভিন্ন ইণ্টাৰভিউত এই কথাটোৱে হিণ্ট দি থাকে যে মেট্ৰিকৰ ভেলিউ আগলৈ আৰু কমিবহে প্ৰতি বছৰে তেওঁ ইণ্টাৰভিউত কোৱা দেখা যায় যে এবাৰ মেট্ৰিক পৰীক্ষা নহয় পিছত গৈ হয় হ'লেও তেওঁ প্ৰতিবাৰে এই কথাটো কৈ থাকে আৰু কিছুমান ইণ্টাৰভিউত তেওঁ কৈছে যে আগলৈ মেট্ৰিক পৰীক্ষা জাষ্ট নৰ্মেল ক্লাছ 10 পৰীক্ষা হিচাপে কণ্ডাক্ট কৰা হ'ব মানে ডিষ্ট্ৰিক্ট বোৰ্ডবিলাকে নিজৰ নিজৰ এক্সাম কণ্ডাক্ট কৰিব আৰু তাতে আছা তুমি যোনে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে ভয় খাই আছা বহুতে এই বুলিও ভয় খাই আছা যে যদি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বেয়া হয় তেনেহ'লে লাইফটোৱে বৰবাদ হৈ যাব তো তোমালোকক এটাই এডভাইচ দিম যে তোমালোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে ইমান এটা ষ্ট্ৰেছ হৈ থাকিব নালাগে বহুতে মেট্ৰিক পৰীক্ষাৰ কাৰণে এই কাৰণে ষ্ট্ৰেছ ফিল কৰে যে পেৰেণ্টছে কি ক'ব কাৰণ পেৰেণ্টছৰ বহুত এক্সপেক্টেশ্যন থাকে যদিহে তোমাৰ ৰিজাল্টটো বেয়া হৈ যায় বা ভাবা মতে নহয় তেনেহ'লে পেৰেণ্টছে আমাক কি ক'ব বা ওচৰ চুবুৰীয়াৰ লগত যদি কম্পেৰিজন কৰে তেনেহ'লে আমাৰ কি হ'ব তো সেই কথাটো লৈ মেক্সিমাম ষ্টুডেণ্টছে ভয় খাই থাকে আৰু ষ্ট্ৰেছ ফিল কৰা তো তোমালোকে বুজিব লাগিব SSLC এক্সামটোনো আচলতে কি হয় তো ইয়াৰ ফুল ফৰ্ম হৈছে হাই স্কুল লিভিং চাৰ্টিফিকেট এইটো জাষ্ট তোমালোকৰ হাই স্কুল কমপ্লিট হোৱা এখন চাৰ্টিফিকেটৰ এক্সাম হয় বহুতে এই বুলিও ক'ব যে এইটোৱে তোমালোকৰ জীৱনৰ চবতছে ডাঙৰ এক্সাম হয় তো এইটো তোমালোকে ভাল কৰিবই লাগিব তো ইন কেছ যদি বেয়াও হৈ যায় কোনো কথা নাই কাৰণ এই এক্সামটোৱে জাষ্ট তোমালোকক কলেজত এডমিশ্যন লওঁতেহে হেল্প কৰিব ষ্টুডেণ্টছবিলাকে ইয়াতকৈও ডাঙৰ ডাঙৰ এক্সামছ দিয়ে আৰু বিভিন্ন ধৰণৰ ডিগ্ৰী পাই থৈ দিয়ে কিন্তু তাৰ পিছতো তোমালোকে দেখিবা যে সিহঁতে 3rd গ্ৰেড 4th গ্ৰেড চাকৰিৰ কাৰণে লাইনত লাগি থাকে বহুত এনেকুৱা ষ্টুডেণ্টছো আছে যোনে 50% 60% এবভ পায়ো এতিয়া ভাল চাকৰি কৰি আছে বা এটা ভাল ইনকাম জেনেৰেট কৰি আছে লগতে আনহাতে এনেকুৱা ষ্টুডেণ্টছো আছে যোনে ষ্টাৰ পাইছে বা ডিষ্টিংশ্যন পায়ো এনেই বহি আছে কাৰণ তোমালোকেও জানা যে আজিকালি কম্পিটিশ্যন কিমান বাঢ়িছে তো এটা কথা আমি ডিনাই কৰিব নোৱাৰোঁ যে মাৰ্কছ ইম্পৰ্টেণ্ট হয় মাৰ্কছ তোমালোকক লাগিবই কিন্তু মাৰ্কছৰ উপৰিও লাৰ্ণিংটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে যদি অনলি মাৰ্কছক ফ'কাছ কৰি যদি পঢ়ি থাকা আৰু একো ভালকৈ নিজে লাৰ্ণ নকৰা তেনেহ'লেও কিন্তু দিগদাৰ আছে কাৰণ বহুতো ষ্টুডেণ্টছে কি কৰে অকল টিউশ্যনৰ ওপৰতে 100% ডিপেণ্ডেণ্ট থাকে আৰু নিজৰ স্কিলছ ইউজ নকৰে তো স্কুল এডুকেশ্যনৰ মেইন পাৰ্পাছে হৈছে যে আমি প্ৰব্লেম ছলভিং স্কিলটো ডেভেলপ কৰোঁ যাতে আমি আমাৰ লাইফত আগলৈ আহিব লগা প্ৰব্লেমবিলাক ভালকৈ ফেচ কৰিব পাৰোঁ তো সেইকাৰণে তোমালোকে বেছি ষ্ট্ৰেছ নল'বা এতিয়া জাষ্ট তোমালোকে মেট্ৰিক পৰীক্ষাহে দিছা তো এইটো ইমান এটা ইম্পৰ্টেণ্টো নহয় এইটোৱে জাষ্ট তোমালোকক এখন কলেজত ছিট পাবলৈ সহায় কৰিব তুমি যদি ষ্টাৰ বা ডিষ্টিংশ্যন নোপোৱাও তাৰ পিছতো যদি তোমালোকে ভালকৈ পঢ়ি যোৱা তেতিয়াও তোমালোকে ইঞ্জিনিয়াৰ হ'ব পাৰিবা ডক্টৰ হ'ব পাৰিবা তো তেনে ক্ষেত্ৰত তেনেকুৱা নিচিনা এক্সাম দিবৰ কাৰণে কোনো ক্ৰাইটেৰিয়া নাই যে মেট্ৰিক পৰীক্ষাত ইমান এবভ পাবই লাগিব তো মেইন ষ্ট্ৰেছৰ কাৰণটো হৈছে পেৰেণ্টছে কি ক'ব যদি আমি কম নম্বৰ পাই যাওঁ আৰু ৰিলেটিভৰ ল'ৰা ছোৱালীবিলাকৰ লগত যদি তুলনা কৰে তেনেহ'লে কি হ'ব তো সেনেকুৱা নিচিনা কথাত কিন্তু ষ্টুডেণ্টবিলাকৰ ব্ৰেইনত অকণমান প্ৰভাৱ পৰে আৰু কম্পেয়াৰ কৰি থকাটো কিন্তু ইমান এটা ভাল কথা নহয় কোনোবা এজন ষ্টুডেণ্ট যদি পঢ়াৰ ক্ষেত্ৰত অকণমান বেয়াও থাকে বেলেগ ফিল্ডত তেওঁ ভাল হ'ব পাৰে যেনেকৈ স্পৰ্টছ হওক বা আৰ্টছত হওক বা মিউজিকত হওক তো সেইকাৰণে আমি এনি টাইম নিজকে বেলেগৰ লগত তুলনা কৰি থাকিব নালাগে তো এতিয়া ক'বলৈ গ'লে তোমালোকৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছেহে আৰু ষ্টাৰ্ট কেনেকৈ কৰিছা সেইটো মেটাৰ নকৰে তোমালোকে এণ্ড কেনেকুৱাকৈ কৰিবা সেইটো মেটাৰ কৰে তো এই সময়খিনিতে তোমালোকে নিজৰ জাৰ্ণিটোত যিমান পাৰা স্কিলছ একুৱায়াৰ কৰা হাৰ্ডৱৰ্ক কৰা আৰু ফাইনেল এডভাইচ এইটোৱে দিম যে বেছি ষ্ট্ৰেছ নল'বা তোমালোকে যিমান পাৰ্চেণ্টেজ বা যিমান মাৰ্কছে তোমালোকে নোপোৱা কিয় সেইটো ভালকৈ একচেপ্ট কৰিবা কাৰণ সেইটো তোমালোকৰ হাৰ্ডৱৰ্কৰে ফল হয় আৰু যোনটো কথা হৈছে যে মেট্ৰিক পৰীক্ষাৰ ভেলুটো কমিব তো সেইটো কমিবই আৰু কমি আহিও আছে কাৰণ তোমালোকে দেখিছাই এতিয়া এছেক বৰ্ড ফৰ্ম হৈছে চেবা আৰু এছেক বৰ্ড মিলি আৰু আগতে য'ত কোৱা হৈছিল যে মেট্ৰিক পৰীক্ষাৰ পিছতে হায়াৰ এডুকেশ্যন ষ্টাৰ্ট হয় কিন্তু এতিয়া সেইটো নহয় এতিয়া তোমালোকৰ ক্লাছ 12ৰ পিছতহে হায়াৰ এডুকেশ্যন ষ্টাৰ্ট হ'ব আৰু এটা নিউজ যোৱা বছৰ বৰকৈ ভাইৰেল হৈছিলে যে মেট্ৰিকত তোমালোকৰ ডিষ্টিংশ্যন তাৰপিছত ষ্টাৰ মাৰ্ক সেইবিলাক চব উঠাই দিছে তো ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন এইবিলাক নাথাকিব মেট্ৰিক পৰীক্ষাত আগলৈ আৰু অকল থাকিব যে তোমালোকে পাছ কৰিছা নে ফেইল কৰিছা ৰিপৰ্ট কাৰ্ডত সেইটোহে উঠিব তো তেনেকুৱা নিচিনা চেঞ্জেছ কৰি থকা হৈছে যাতে ক্লাছ 10ৰ ইম্পৰ্টেঞ্চটো অকণমান কমি যায় কাৰণ অকণমান বেছি অভাৰ ৰেটেড হৈ আছে আৰু তোমালোকৰ ইম্পৰ্টেঞ্চটো এতিয়া যাব ক্লাছ 12ত তো সেইটো কাৰণে তোমালোকে ক্লাছ 11 আৰু 12টো ভালকৈ পঢ়িবা তো ইমান আছিলে আজি এই ভিডিঅ'টোত কিবা যদি সুধিব লগা আছে কমেণ্ট বক্সত সুধিবা আৰু আমাৰ হোৱাটছএপ চেনেলত জইন কৰিবা লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰিলে তোমালোকে হোৱাটছএপ পেজটো পাই যাবা সেই পেজখন ফ'ল' কৰি ৰাখিবা যদিহে ফ'ল' কৰা নাই তাৰ উপৰিও এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে আমাক চাৰ্চ কৰিলে পাই যাবা তো সেই পেজটো ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা তো যিসকল ক্লাছ 11ৰ ষ্টুডেণ্টছে চাই আছা তো ছাবস্ক্ৰাইব কৰি ৰাখা কাৰণ ক্লাছ 11ৰ কাৰণে ভিডিঅ' সোনকালে আৰম্ভ হ'ব চেনেলত